ঘোষণা হল অসম চৰকাৰৰ ৰাজ্যিক শিল্পী বঁটা 2025 বৰ্ষৰ শিল্পী বঁটাৰ লগতে 2024ৰ নটসূৰ্য ফণী শৰ্মা বঁটা ঘোষণা লগতে সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকা বঁটা আৰু ভীমবৰ দেউৰী বঁটা ঘোষণা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ঘোষণা কৰিলে বঁটা প্ৰাপকৰ নাম 2025 বৰ্ষৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট শিল্পী ডক্টৰ অনিমা চৌধুৰীলৈ লোকশিল্পী মুকুল ৰাভালৈও 2025 বৰ্ষৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট অভিনেত্ৰী হীৰা নেওগলৈ আগবঢ়োৱা হৈছে সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকা বঁটা বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ ভীমবৰ দেউৰী বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়োৱা হৈছে দিছপুৰত সংবাদমেলত ঘোষণা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ প্ৰতিটো বঁটাত আছে নগদ 2 লাখ টকা আৰু অংগবস্ত্ৰ গোলাঘাটত শিল্পী দিৱসৰ দিনটোতে প্ৰদান কৰা হ'ব এই বঁটাসমূহ নটসূৰ্য ফণী শৰ্মা বঁটা এই বঁটাটি বিশেষভাৱে নাটকৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে আগবঢ়োৱা হয় প্ৰত্যেক বছৰে সেই বঁটাও আমি আজি ঘোষণা কৰিম ঠিক তেনেদৰে সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকা দেৱৰ নামত এটি বঁটা অসম চৰকাৰে প্ৰৱৰ্তন কৰি আহিছে প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰা হয় আৰু সময় অনুসৰি এইবাৰ আমি এই বঁটাটি প্ৰদান কৰাৰ সময় বিশেষভাৱে ভ্ৰাম্যমাণ থিয়েটাৰত যিসকল ব্যক্তিয়ে তেখেতসকলৰ বৰঙণি আগবঢ়াই সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে সেইসকল শিল্পীলৈ এই বঁটা আগবঢ়োৱা হয় আৰু অন্যহাতে প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে অসমৰ সমাজ জীৱনৰ এগৰাকী অন্যতম সমাজপ্ৰাণ ব্যক্তি আছিল ভীমবৰ দেউৰী সেই ভীমবৰ দেউৰীৰ নামত এই বঁটা প্ৰদান কৰা হয় বিশেষভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংহতি ৰক্ষা কৰি আৰু অসমীয়া সমাজ জীৱনখন যাতে সুদৃঢ় হৈ উঠে তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি শিল্পী বঁটা 2025 বৰ্ষৰ বাবে দুগৰাকী ব্যক্তিলৈ আগবঢ়াইছো এগৰাকী হল কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভা ডাঙৰীয়া আমি সকলোৱে জানো যে অনিমা চৌধুৰী এগৰাকী অতি অসমৰ সংগীত জগতখনৰ নক্ষত্ৰ সদৃশ এগৰাকী শিল্পী তেখেতে মুকুতা পুতলা ঘৰ প্ৰেম জনমে জনমে অৰণ্য অগ্নিবৃষ্টি ত্ৰিধাৰা বাংলা হেখন আদি বিভিন্ন কথাছবিত গীতত কণ্ঠদান কৰিছে আকাশবাণী দূৰদৰ্শনৰ A গ্ৰেড স্বীকৃতিপ্ৰাপ্ত এগৰাকী শিল্পীয়ে আধুনিক গীতৰ লগতে বিহুগীত বনগীত টোকাৰী গীত বিয়ানাম জ্যোতি সংগীত ৰাভা সংগীত কামৰূপী আৰু গোৱালপৰীয়া লোকগীত আদি দুকুৰিৰো অধিক শ্ৰাব্য এলবামত তেখেতে গীত গায় অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেখেতে বিশিষ্ট বৰঙণি আগবঢ়াইছে আজি আমি 2025 বৰ্ষৰ শিল্পী বঁটাৰ বাবে অনিমা চৌধুৰী ডাঙৰীয়ানীৰ নামটি ঘোষণা কৰিবলৈ পাই মই আনন্দিত হৈছো আৰু বাইদেউলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এগৰাকী ব্যক্তিলৈ এবাৰ শিল্পী বঁটা আমি আগবঢ়াম সেইগৰাকী হৈছে মুকুল ৰাভা 1955 চনৰ 1 ডিচেম্বৰত তেখেতে জন্ম লাভ কৰিছিল ৰাভা চাই পিদান শীৰ্ষক ৰাভা আধুনিক গীতৰ প্ৰথমটো শ্ৰাব্য কেছেটৰ লগতে তেখেতে বায়চিংকিয়া আঘোণৰ পথাৰতে সমন্বয়ৰ হুৰ লামদানি পাথাৰী আদি লোকসংগীতৰ শ্ৰাব্য কেছেটত কণ্ঠ দিয়াৰ লগতে তেখেতে সংগীত পৰিচালনাও কৰিছিল ৰাভা লোকগীতৰ সংকলন লোকসংস্কৃতিৰ সুবাস বিচাৰি ৰাভা লোককৃষ্টিৰ বিকাশত কিছু চিন্তা লোককৃষ্টিৰ দাপোনত যেন সমন্বয়ৰ ছবি আৰু লোককৃষ্টিৰ পথাৰে পথাৰে আদি গ্ৰন্থৰে তেখেতে অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল তেখেতে সমৃদ্ধ কৰি থৈ গৈছে মই আজি এই যে শিল্পী বঁটা দুইগৰাকী ব্যক্তি ঘোষণা কৰা হল দুইগৰাকীলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ
অন্যতম এটা বঁটা সেই বঁটা এবাৰ আমি প্ৰদান কৰিম নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকন ডাঙৰীয়ানীক 2024 বৰ্ষৰ প্ৰত্যেক বছৰে আমি প্ৰদান কৰা ৰেবা ফণী শৰ্মা বঁটাটি এবাৰ প্ৰদান কৰি আমি ৰেবা ফুকন ডাঙৰীয়ানীক নাট্য সাহিত্যৰ বাবে 1959 চনৰ 1 জানুৱাৰীত জন্ম লাভ কৰা ৰেবা ফুকন ডাঙৰীয়ানীয়ে আবাহন কহিনুৰ অপূৰ্ব মুকুন্দ আদি কেইবাটাও ভ্ৰাম্যমাণ থিয়েটাৰ আৰু বহু অপেচাদাৰী গোষ্ঠীৰ নাটকত অভিনয়ৰ লগতে ভাৱনা আলি দুমুজা মাজনিশাৰ চিঞৰ সৰাপাতত বসন্ত আৰু নাৰিকলৰ পিঠা আদি নাট পৰিচালনা কৰিছে এণ্টনি মোৰ নাম ৰেলৰ আলিত দুবৰি বন জখম প্ৰিয়া ও প্ৰিয়া ত্যাগ কণিকাৰ ৰামধেনু মাঘত মামনিৰ বিয়া উজনিৰ দুজনী গাভৰু মা তুমি অনন্যা আদি অনেক কথাছবিত তেখেতে অভিনয় কৰিছে আৰু আজি নটসূৰ্য ফণী শৰ্মা বঁটাটি আমি এনে এগৰাকী অভিনেত্ৰীলৈ আগবঢ়াবলৈ পাই আমি আনন্দিত হৈছো আন এটি বঁটা প্ৰত্যেক 3 বছৰ মূৰে মূৰে আগবঢ়োৱা হয় সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱৰ নামত ভ্ৰাম্যমাণ থিয়েটাৰত যিসকলে অৱদান আগবঢ়াইছে ভ্ৰাম্যমাণ থিয়েটাৰক যিসকলে শক্তিশালী কৰাত বিশেষ অৰিহণা আগবঢ়াই আহিছে সেইসকল ব্যক্তিলৈ এই অৱদান আগবঢ়োৱা হয় আৰু এইবাৰ এই বঁটাটি আমি আগবঢ়াম বিশিষ্ট অভিনেত্ৰী হীৰা নেওগ ডাঙৰীয়ানীক হীৰা নেওগ ডাঙৰীয়ানীয়ে অসম ষ্টাৰ থিয়েটাৰ আবাহন কহিনুৰ আৰু হেঙুল আদি ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ এগৰাকী তেখেত পৰিচিত শিল্পী অসমৰ ভ্ৰাম্যমাণৰ দৰ্শকসকলে হীৰা নেওগক আৰু নতুনকৈ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই দেউতা মাটিৰ গাড়ী হৰাগুৰি চাপৰি অসীমত যাৰ হেৰাল সীমা বাঘজাল ক্লিওপেট্ৰা আইৰ চকুলো শংকৰদেৱ কবৰ আৰু কংকাল মুখ্যমন্ত্ৰী মৃত্যুঞ্জয় মহানদী গংগা আদি বহু মঞ্চ নাটকত শিল্পীগৰাকীয়ে অভিনয় তেখেতে কৰিছে শ্ৰীমতী মহিমাময়ী উপপথ হেৱালী এই দেশ মোৰ দেশ শেষ উপহাৰ উজনিৰ দুজনী গাভৰু গৰম বতাহ মন ৰিচাং আদি বিভিন্ন কথাছবিত তেখেতে অভিনয় কৰিছে আৰু আজি আমি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱৰ স্মৰণত প্ৰতি 3 বছৰে আগবঢ়োৱা এই ভ্ৰাম্যমাণৰ বঁটাটি তেখেতক এবাৰ আগবঢ়াবলৈ পাই আমি আনন্দিত হৈছো মই হীৰা নেওগ ডাঙৰীয়ানীক আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছো অন্যহাতে ভীমবৰ দেউৰী 2 বছৰৰ মূৰে মূৰে এই জননেতাগৰাকীৰ স্মৃতিত ইউনিটি এমং ট্ৰাইবেল কমিউনিটি উইথ মেইন ষ্ট্ৰীম মূল সুঁতিৰ সৈতে যাতে আমি আমাৰ জনজাতীয় সমাজখনৰ এটা শক্তিশালী সমন্বয় স্থাপন কৰা যায় এই উদ্দেশ্যে এই বঁটা আগবঢ়োৱা হয় আৰু এইবাৰ এই বঁটাটি আগবঢ়োৱা হৈছে বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক জলেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া 1945 চনৰ 1 অক্টোবৰত তেখেতে জন্ম লাভ কৰিছিল ডিমা হাছাও কাৰ্বি আংলং আৰু বিটিআৰ আদি অঞ্চলত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ অৱসান ঘটাই বিভিন্ন ভাষা ধৰ্মৰ লোকসকলৰ মাজত একতা স্থাপনত এই সমাজ সেৱীগৰাকীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল তেখেতে বড়ো ভাষাৰ বাবে দেৱনাগৰী লিপিৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ তেখেতে ভূমিকা গ্ৰহণ কৰি আহিছে সদৌ অসম ব্ৰহ্ম ধৰ্ম সভা বড়ো সাহিত্য সভা অসম কল্যাণ আশ্ৰম আৰু অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰম আদি অনুষ্ঠানৰ জৰিয়তে তেখেতে সমাজৰ হকে পিছপৰা বিভিন্ন জাতি জনগোষ্ঠীৰ হকে সেৱা আগবঢ়াই আহিছে আজি এই ভীমবৰ দেউৰী বঁটাটি আমি জলেশ্বৰ ব্ৰহ্মদেৱৰ দৰে এগৰাকী নিৰলস সমাজপ্ৰাণ ব্যক্তিক আগবঢ়াবলৈ পাই অতি আনন্দিত হৈছো এই কেউটা বঁটা আমি অহা 17 জানুৱাৰী তাৰিখে গোলাঘাটত প্ৰত্যেক বছৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৰণত অসমবাসীয়ে
যি শিল্পী দিৱস অনুষ্ঠিত কৰি আহিছে অসম চৰকাৰে প্ৰত্যেক বছৰে এই 17 জানুৱাৰীটো অতি ভক্তিভাৱেৰে শিল্পীজনৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিবৰ কাৰণে শিল্পী দিৱস উদযাপন কৰি আহিছে অসমৰ বিভিন্ন প্ৰান্তত। এইবাৰ গোলাঘাটত আয়োজন কৰা হ'ব আৰু গোলাঘাটতে এইসমূহ সন্মানীয় বঁটা প্ৰাপকক আমি বঁটাসমূহ প্ৰদান কৰিম আৰু সেইদিনাই আমি তাৰ অসমত বিশিষ্ট শিল্পীসকললৈ আগবঢ়োৱা যি শিল্পী পেঞ্চন আৰু শিল্পী বাৰ্ষিক শিল্পী সন্মান সেইসমূহো আমি তাতে প্ৰদান কৰিম। গতিকে আজি মূলতঃ এই গুৰুত্বপূৰ্ণ বঁটাসমূহ ঘোষণাৰ বাবে ৰাইজক জনাবৰ বাবে আপোনালোকক নিমন্ত্ৰণ জনোৱা হৈছিল।